প্ৰথমে নমস্কাৰ সকলোকে। এই যে ভিডিঅ'টি দেখিছে 12 মাৰ্চ বুধবাৰৰ দিনাখন ৰাতি খনিকৰ পুথিৰ নাম আছিলে। মই আৰু ছোৱালীজনী গৈছিলোঁ ফৰকাটিং চাৰিআলি। মোৰ ভাইটি উৎপল শইকীয়া ঘৰত। যিহেতু আমাৰ ঘৰৰ পৰা উৎপল শইকীয়া ঘৰলৈ মোটামুটি ধৰক 45 মিনিটমান লাগে আৰু গৈ পাই দেখিলোঁ বহুতো ভক্তপ্ৰাণ ৰাইজ বহি আছে। মোৰ কেমেৰাত অকণমান বন্দী কৰি ৰাখিলে ছোৱালীজনীয়ে, তাকে আপোনালোকক দেখুৱাইছোঁ। এতিয়া মই এগছি বন্তি লগতে তামোল পাণ আৰু অৰিহণা কিবা এটা দি আগবাঢ়িছোঁ বন্তি গছ জ্বলাবলৈ। চাওকচোন পৰিৱেশটো কি সুন্দৰ, মানে ক'বলৈ কোনো ভাষাই নাই। ভক্তপ্ৰাণ ৰাইজ বহুতো আহিছে, ওচৰ চুবুৰীয়াৰ পৰা ধৰি ধৰক আলহী উঠতি যে কি নহওক, সকলোৰে লগতে অকণমান বহিলোঁ, কথা পাতিলোঁ। কিন্তু ৰাতি নামঘৰলৈ মই থাকিব নোৱাৰিলোঁ, ছোৱালীজনী মানে এক্সাম চলি আছে, সেইবাবে এয়া বন্তি জ্বলালোঁ। লগতে মোৰ ছোৱালীও জ্বলালে। জ্বলাই হোৱা পাছত আকৌ অকণমান কেমেৰাত আবদ্ধ কৰিলোঁ আপোনালোকক দেখুৱাম বুলিয়ে। যিহেতু মই যলৈকে যাওঁ অকণমান হ'লেও মিনি ব্লগ এটা হ'লেও আপোনালোকলৈ এনেধৰণে লৈ আহোঁ। শেষত চাহ খালোঁ। চাহ খোৱাৰ পাছতে এয়া কোমল চাউল আৰু বইল এখন চব্জি বনাইছিলে, তেনেধৰণে খালোঁ। খাই বৈ অকণ আপোনালোকক দেখুৱালোঁ। আজিলৈ আহিছোঁ। যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব। বাই বাই।